समझाया कि दांतों के ऊपरी परत घिस जाने की वजह से नसों में झंझनाहट हो। उन्होंने सेंसोडाइन সাদরে গ্রহণ কৰিছোঁ আৰু এই মহান ব্যক্তিজনক প্ৰথম মই সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱলৈ মই শ্ৰদ্ধা প্ৰণাম যাচিছোঁ। লগতে অসম ৰাজ্যিক সভাপতি মোৰ শ্ৰদ্ধাৰ সন্মানীয় গৌৰৱদেৱলৈ আৰু নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি সন্মানীয় ৰাতুল দেৱলৈ মোৰ আন্তৰিক শ্ৰদ্ধা যাচিছোঁ আৰু তেখেতসকলৰ এই মহান উদ্দেশ্যৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকললৈ মোৰ আন্তৰিক শ্ৰদ্ধাৰ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। হৈছে আপোনাৰ তাতো আহিব পাই সুখী আৰু বিশেষকৈ মই আপোনাৰ ওচৰত নিজে আহিব পাই বেছি ভাল পাইছোঁ। কল্যাণ এখন দেওঁতে ভালকৈ এটা ফটো একেবাৰে হেৰি নহয় আমাৰ জানো মোৰ তাত গোটেইখিনি কৰে ন আমাৰ গনা চনা গোটেই গতিকেতো বেছি ভাল লাগিছে যে মই আহি পালোঁ। হয় জুলাই নহয় জুন নেকি কি দিছা? আচ্ছা গুড গুড আমাৰ ভাগ্য ভাল আজি তোমালোক চবকে লগ পালোঁ। কি নাম তোমাৰ? ৰেশমা বেগম। তোমাৰ? ৰীমা। তোমাৰ? বঢ়িয়া ভাল ছোৱালী দেই। কবিতা কোনে গাব জানা? কবিতা কোনে গাব জানা? কোৱা কবিতা কোৱা। তুমি নেক্সট কি কৰিবা জানা? যেতিয়া কবা প্ৰতিটো শব্দৰ মাজত গেপ থাকে। ক'ত আছে এনে ধান ভাগ ভাগ কৰি দিবা, একেলগে মাতি দিলে বেছি হেৰি হৈছে। গুড গাৰ্ল। আহিছোঁ বাইদেউ। পবিত্ৰ শিক্ষক দিৱস আৰু এই শিক্ষক দিৱসৰ দিনটোত আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই আমাৰ শিক্ষক সমাজৰ কাৰণে বিশেষ বাৰ্তা পঠাই দিছিলে আৰু সেই বাৰ্তাসমূহ লৈ আমি ইতিমধ্যে আমাৰ স্কুলসমূহৰ প্ৰধান শিক্ষকসমূহক আমি লগ কৰিছোঁ। লগতে মই আজি 1.5 মাহ জুৰি এটা কাৰ্যসূচীৰ কাৰণে প্লেন কৰিছিলোঁ যে ডিব্ৰু সমষ্টিৰ অন্তৰ্গত আমি অৱসৰপ্ৰাপ্ত প্ৰায় 1000 শিক্ষক শিক্ষয়িত্ৰীক আমি সম্বৰ্ধনা জনোৱাৰ বাবে মন মেলিছোঁ আৰু আজি সেই কাৰ্যসূচীটো আমি ৰূপায়ণ কৰি আছোঁ। গোটেই ডিব্ৰু সমষ্টি ঘর একেজনের নাম গির্জা মসজিদ মন্দির উপাসনাস্থান তেন্তে এছামেইতো মসজিদ ভাঙিলেই ইটোজনো মানৱৰ চিন্তনীয় বিষয় নহয়। তাকে দেখি আন এছামে মন্দিৰ জানো ভাঙা নাই। ঈশ্বৰৰ আল্লাহ ঘৰ একে বুলি কওঁ আমি। ঈশ্বৰৰ নাট ৰংগমঞ্চত আমি যে আছো জীয়াই কোনে ক'ত কেনেধৰণে আছে যে পাহৰীয়া হৈ ৰজা প্ৰজা সুখী দুখী জাতি ভেদে ভাষা ভেদে সকলোৰে অহা আৰু যোৱা পথ একেই। মাজৰ সময়ছোৱাত আমি জানো কৰি থকা নাই অভিনয়। দৰ্শক হৈও আমি আছোঁ চাই নাটকৰ জৱনিকা পঢ়ে যে কেতিয়াই। নাটকৰ জৱনিকা পঢ়িব যেতিয়াই আমিও নাট ৰংগমঞ্চৰ
সেই মাজে মাজে হৈ থাকিলে এমআই ষ্টকটো সেই প্ৰব্লেম এনাই ৰাজনৈতিকভাৱে এতিয়া দুৰ্বলে থাকাও নাই ৰাজনৈতিক মঞ্চত নাই মাটি আছে গপি হৈছে এটেণ্ড কৰা নাই এটেণ্ড কৰা নাই মানে আমাৰ এতিয়া বয়স হৈছে দাঁতটাটো বেছি গতিকে আৰু ক'ত যাওঁ এই ভোট দিয়া আহে যাই পেলাই ভোটকেইটা দিয়া তথাপিতো আপোনালোকৰ যিটো আগ্ৰহ আজি দেখিলোঁ আগতে মই দেখা নাই চাকৰি বছৰ বহুত বছৰ পাইছোঁ 46 বছৰে পাইছোঁ এনেকুৱাকৈ আৰু অহা নাই বুলি কতো এই প্ৰথম এনে সম্বৰ্ধনা জ্ঞাপন কৰিছে কিন্তু এনেকৈ দলগতভাৱে অহা নাই এতিয়া আজি অহাৰ কাৰণে মই বৰ সন্তোষ পাইছোঁ আৰু আপোনালোকৰ আশীৰ্বাদো পাইছোঁ যে ভগৱানে আপোনালোকৰ যি এটা সুচিন্তা সুদৃঢ় এটা মনোভাৱ লৈ পেলাই আগবাঢ়িছে তাক ভগৱানে সহায় কৰাৰ কাৰণে মই কামনা কৰিছোঁ অফিচাৰটো তাৰমানে এই কামটো যিটো কি উদ্যোগত ল'লা আমিওতো শিক্ষক আছোঁ আমিতো এই উদ্যোগটো আমি ল'বই পৰা নাছিলোঁ লোৱা গতিকে মই ধন্যবাদ মানুহখিনি তাৰ কোনো উৎসাহ নকৰে আজি শিক্ষক দিৱস আৰু শিক্ষক দিৱসত এনেকুৱাকৈ আমাৰ দলৰ পৰা ঘৰে ঘৰে ৰিটায়াৰ শিক্ষকসকলক যে এনেকুৱাকৈ সম্বৰ্ধনা পত্ৰ আৰু গামোচা অৰ্পণ কৰিছে এইটো এটা মহৎ কাৰ্য গতিকে এই মহৎ কাৰ্যৰ বাবে মই আমাৰ দলৰ সকলোকে নেতৃবৃন্দক মই ভূয়সী প্ৰশংসা কৰিছোঁ আৰু লগতে দলটোৰ উত্তৰ মই ধন্যবাদ এই এটা শুভক্ষণত 2 নম্বৰ ৱাৰ্ড মণ্ডল কংগ্ৰেছৰ তৰফৰ পৰা তেওঁলোকে যি এটা উদ্যোগ লোৱা বুলি ইতিমধ্যে প্ৰকাশ কৰিলে তাৰ কাৰণে মই আচলতে আনন্দিত হৈছোঁ আৰু মোৰ ঘৰলৈ আহি মোকো এজন সেই ধৰণৰ শিক্ষকৰ তালিকাত ধৰি মোকো সম্বৰ্ধনা জনোৱাৰ ক্ষেত্ৰত মই আটাইৰে ওচৰত কৃতজ্ঞতা স্বীকাৰ কৰি এইখিনিয়ে মই আপোনালোকৰ ওচৰত মোৰ কৃতজ্ঞতা প্ৰকাশ কৰি বক্তব্য সামৰণি ধন্যবাদ আজি 64 সংখ্যক শিক্ষক দিৱস উপলক্ষে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি শ্ৰীযুত গৌৰৱ গগৈ আৰু নলবাৰী জিলা কংগ্ৰেছ কমিটিৰ সভাপতি মাননীয় ৰাতুল পাটোৱাৰীদেৱৰ নিৰ্দেশ ক্ৰমে আমাৰ পূব নম্বৰ ভাগ মণ্ডল কংগ্ৰেছৰ সহযোগত আমাৰ এই অঞ্চলৰ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকলক এক বিশেষ সম্বৰ্ধনা জনোৱাৰ আয়োজন কৰা হৈছে আৰু সেই মৰ্মে আমাৰ হাতীগুছি গাঁৱৰ অৱসৰপ্ৰাপ্ত মাননীয় শ্ৰীযুত যোগেন্দ্ৰনাথ বৰ্মন তেখেত আমাৰ কৃতি শিক্ষক জনতা আৰ্মি স্কুল হাতীগুছিৰ প্ৰধান শিক্ষক আছিলে আৰু তেখেতক আমি তেখেতৰ নিজৰ বাসগৃহত আজি শিক্ষক দিৱস উপলক্ষে এখন ফুলান গামোচা আৰু এখনি মানপত্ৰৰে সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ আৰু সম্বৰ্ধনা জনাব আমাৰ এই মণ্ডলৰ অবজাৰ্ভাৰ নিৰ্মল হালৈয়ে। ইয়াৰ পিছত এখন মানপত্ৰৰে সম্বৰ্ধনা জনাব আমাৰ মণ্ডল কংগ্ৰেছৰ সভাপতি বিহুৰাম বৰ্মনে। গতিকে ছাৰৰ উত্তৰ লগতে দীৰ্ঘায়ু আমি কামনা কৰিছোঁ। ধন্যবাদ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি মাননীয় গৌৰৱ গগৈৰ নেতৃত্বত নলবাৰী জিলা সভাপতি ৰাতুল পাটোৱাৰীৰ সহযোগত পূব নম্বৰ ভাগ মণ্ডল কংগ্ৰেছৰ কমিটিৰ উদ্যোগত আমি অৱসৰপ্ৰাপ্ত শিক্ষকখিনিক এতিয়া সম্বৰ্ধনা দিব বিচাৰিছোঁ। গতিকে মাননীয় শ্ৰী সুৰেশ মেধি ছাৰক এখনি ফুলান গামোচাৰে আমি সম্বৰ্ধনা জনাম। সম্বৰ্ধনা জনাব আমাৰ ধৰণীধৰ বৰ্মনে আৰু এখনি মানপত্ৰৰে সম্বৰ্ধনা জনাব বিহুৰাম বৰ্মনে।
কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আৰু আমাৰ নলবাৰী জিলাৰ সভাপতি আতুল পাটলি ডাঙৰীয়া আদেশক্ৰমে আমাৰ নাম বৰভাগৰ মণ্ডল কমিটিৰ সহযোগত এখন আমাৰ ফুলাম কৰ্মচাৰীৰে আপোনাক সম্বৰ্ধিত আমি আজি সন্মানীয় শ্ৰীযুত সুৰেন্দ্ৰনাথ বৰ্মন দেৱক এখন আমি ফুলাম গামোচাৰে সম্বৰ্ধিত কৰিব আমাৰ টিহু ব্লকৰ জাতীয় কংগ্ৰেছৰ যুৱ কংগ্ৰেছৰ সম্পাদক আমাৰ কিশোৰ বৰ্মন দেৱে আমাৰ বৰভাগৰ ভাইচ প্ৰেচিডেণ্ট কাৰ্যকৰী সভাপতি সন্মানীয় ধৰণী বৰ্মন ডাঙৰীয়া এখন মানপত্ৰৰে সম্বৰ্ধিত দলীয় নীতি আদৰ্শত মোৰ ইয়াত আহিছে গতিকে মই গোটেই নলবাৰী জিলা হওক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ হওক বা আমাৰ পূব নম্বৰ হওক মণ্ডল বা যি পৰ্যায়ত আছে গতিকে সকলোকে অভিনন্দন জনালোঁ আৰু এই শুভকাৰ্যত আপোনালোকে এইখিনি এটা মোৰ প্ৰতি আন্তৰিকতা গ্ৰহণ কৰাৰ কাৰণে মই মোৰ ফালৰ পৰাও মই আপোনালোকক এটা ধন্যবাদ জ্ঞাপন কৰিলোঁ লগতে দলটোৰ শুভকামনা কৰি মই মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দনটো ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি মাননীয় শ্ৰীযুত গৌৰৱ গগৈ আৰু নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি মাননীয় শ্ৰীযুত ৰাতুল পাটোৱাৰীৰ নিৰ্দেশমৰ্মে আমাৰ পূব নম্বৰ ভাগ মণ্ডল কংগ্ৰেছ কমিটিৰ সহযোগত আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকলক আজি শিক্ষক দিৱস উপলক্ষে এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু সেই মৰ্মে আমাৰ এই হাতীকুছি জনতা হাইস্কুলৰ পৰা অলপতে অৱসৰ গ্ৰহণ কৰা আমাৰ সহকাৰী শিক্ষক শ্ৰীযুত অনিল চন্দ্ৰ বৰ্মনক এখনি ফুলাম গামোচা আৰু এখন মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হ'ব আৰু সম্বৰ্ধনা জনাব আমাৰ মণ্ডল কংগ্ৰেছৰ সভাপতি বিহুৰাম বৰ্মনে। ইয়াৰ পিছত এখন মানপত্ৰৰে সম্বৰ্ধনা জনাব আমাৰ মণ্ডল কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ধৰণীধৰ বৰ্মনে। সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়া আৰু আমাৰ নলবাৰী জাতীয় কংগ্ৰেছ মানে আমাৰ জিলা সভাপতি ৰাতুল পাটোৱাৰী ডাঙৰীয়াৰ নিৰ্দেশক্ৰমে আমাৰ পূব নাম বৰভাগ মণ্ডল কমিটিৰ সহযোগত আজি আমি শিক্ষক দিৱস উপলক্ষে এটা আমাৰ অৱসৰপ্ৰাপ্ত যিবিলাক শিক্ষক আছে আমি এটা সম্বৰ্ধনা গামোচা এখন আৰু এখন সম্বৰ্ধনা পত্ৰতে সম্বোধিত কৰি আহিছোঁ। গতিকে আপুনি যিহেতু আমাৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আমাৰ গতিকে আমি মই নিৰ্মল সময় আমাৰ এই পূব নাম বৰভাগ অবজাৰ্ভাৰ হিচাপে এখন ফুলাম গামোচাৰে আপোনাক সম্বৰ্ধিত কৰিছোঁ আৰু মানপত্ৰখন দিব আমাৰ কাৰ্যকৰী সভাপতি ধৰণী বৰ্মন। আজি এটা মহান দিন, এই মহান দিনটোত আপোনালোকৰ বিদ্যালয়ত উপস্থিত হ'বলৈ পাই নথৈ আনন্দিত হৈছোঁ আৰু নিজকে ধন্যবাদ দিছোঁ। আজি শিক্ষক দিৱস সমগ্ৰ ভাৰতবৰ্ষতে উলহ মালহেৰে শিক্ষক দিৱস উদযাপন কৰিছে। নিশ্চয়কৈ আপোনালোকৰ বিদ্যালয়েও
শিক্ষক দিৱসৰ কাৰ্যসূচী কৰিবলৈ আৰম্ভ কৰিছে। এই মুহূৰ্তত আপোনালোকক মাজত আমি উপস্থিত হৈছোঁ এটি বিশেষ উদ্দেশ্য লৈ। আমাৰ দলৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি, সংসদৰ উপদলপতি সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়াই সমগ্ৰ অসমৰ বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকলৈ এখন আজিৰ দিনটোৰ শুভেচ্ছা পত্ৰ এখন প্ৰেৰণ কৰিছে। তেখেতে হয়তো বিদ্যালয়লৈ আহি সম্বৰ্ধনা জনাব লাগিছিল যদিও অসম্ভৱ, সমগ্ৰ অসমতে হয়তো তেখেতে যাব নোৱাৰে, আপোনালোকে নিশ্চয় বুজিও পায়। তেখেতে আমাক দলীয় কৰ্মী হিচাপে এইখিনি দায়িত্ব অৰ্পণ কৰিছিল, সেয়েহে আপোনালোকৰ মাজত আমি উপস্থিত হৈছোঁ। আমি প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীক সম্বৰ্ধনা জনাব লাগিছিল যদিও এই ক্ষেত্ৰত আমি নোৱাৰাৰ বাবে আমি প্ৰত্যেকজন শিক্ষাগুৰুৰ ওচৰত আমি ক্ষমা ভিক্ষা মাগিছোঁ। সেয়েহে আপোনালোকৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকী এই মণ্ডল কংগ্ৰেছৰ সন্মানীয় সভাপতি আনচাৰ আলী ডাঙৰীয়াই মই তেখেতক অনুৰোধ জনাইছোঁ এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব। আৰু লগতে তেখেতসকলৰ আশীৰ্বাদ দিছোঁ। এই উদ্দেশ্য আগত ৰাখি আজি আমি আপোনাৰ ওচৰত আহি দিছোঁ আৰু আপোনাৰ এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ সাংস্কৃতিক ফটো মাৰা নাই। শিক্ষক যে আপোনালোকৰ দলে বিচাৰি আহি ঘৰত অন্তত সম্বৰ্ধনা জনাইছে আজিৰ দিনটো। তাৰ কাৰণে আমি নতুনমুখী হৈছোঁ আৰু আমাৰ আন্তৰিক কৃতজ্ঞতা আপোনালোকৰ। মই মাতৃকেন্দ্ৰ অলপ বহি দিছোঁ শ্ৰদ্ধাৰ সভাপতি মহোদয়, তথাপি লগতে অহা আমাৰ বন্ধু বান্ধৱসকল আৰু মোৰ পৰিবাৰ, আজি মই বৰ সুখী। অৱশ্যে মোৰ অন্তিম সময়, মই প্ৰায় বয়সত অন্তিমে হৈছোঁ, তথাপি মই বৰ সুখ পাইছোঁ এটা কথাত যে আমাৰ পাৰ্টীৰ ফালৰ পৰাই হওক, এনেই হওক, মই বুঢ়া বুলিয়ে মোক যিটো সম্বৰ্ধনা কৰিবলৈ আহিছে তেখেতসকলৰ কাৰণে মই বৰ ভাল লাগিছে, বহুত ভাল পাইছোঁ। ভগৱানে তেখেতসকলক চিৰস্থায়ী বহুদিন হেৰি কৰি ৰাখক, সুখে সন্তোষে, আৰু যি কাৰ্যত তেখেতসকলে নামিছে এই কাৰ্য যেন সফল কৰে ভগৱানে। পাৰোঁ মোৰ দেহেৰে মই যদি ভালে থাকোঁ মই নিশ্চয় সহায় কৰিম। আৰু মোৰ ওচৰত অহা বন্ধু বান্ধৱবিলাকক আগতে যেনেকৈ কৈছিলোঁ এতিয়া তেনেকৈ ক'ম, মই পাৰ্টীৰ হকেই ক'ম। আৰু এই পাৰ্টীটো মই আগৰ পৰাই অলপ ভাল পাইছিলোঁ। মাজতে আমাৰ ওচৰৰ যদিও অলপ আমি এটা খুটখনো মুঠে পোৱা নাই বা আমি লাভৱান হোৱা নাই। গতিকে যেই নহওক মোৰ দুখৰ কথা, ল'ৰা দুটা মই নিজেই বহুত খাটি খুটি এপইণ্টমেণ্ট দি আছোঁ। মই নিজে হেডমাষ্টাৰ হাইস্কুলৰ, সেইকাৰণে মই পাৰিছোঁ। হয়তো এনেধৰণৰ আশা ৰখা মানুহ বহুত আছে, বহুতে পৰা নাই, সেইবিলাকে ইমান ভাল পোৱা নাই। কিন্তু এতিয়া সুবিধা পালে নিশ্চয় আকৌ এইটো পাৰ্টীক আহিবই আৰু নিশ্চয় সেৱা কৰিবৰ কাৰণে যত্ন কৰিব। মই অহাৰ কাৰণে আটাইকে ধন্যবাদ দিছোঁ, বৰ সুখ পাইছোঁ। আপোনালোকৰ সকলোৰে এইবিলাক ভাল হওক, জীৱন এইবিলাক ইয়াকে কৈ মই বেছি নকওঁ।